গাইজ এইটো ৰেচিপি মই দিম বুলি ভবাই নাছিলোঁ, মানে ফাৰ্ষ্ট টাইম বনাই আছোঁ। ভাবিছোঁ প্ৰথমতে বনাই কেনে চাই লওঁ কেনেকুৱা হয়, সেইকাৰণে মানে প্ৰথমৰ পৰা মই আপোনালোকক দেখাবলৈ নোৱাৰিম। তাৰপিছত ভাবিলোঁ যে নাই, প্ৰথমবাৰ বনাইছোঁ যিহেতু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যদি ভাল লাগে আপোনালোকক ৰিভিউটো জনাম, আৰু যদি বেয়া লাগে সেইটোও জনাম। বহুত চিম্পল এটা ৰেচিপি হয়। আজি মাছ ৰাখিছিলোঁ, মাছৰ লগত এনেকুৱা দুটা ডাঙৰ পুঠি মাছ আছিলে, তো এই দুটা পুঠি মাছো লৈ ল'লোঁ একেলগে। ভাবিছোঁ এইটো কিবা এটা বেলেগ অলপ ফ্ৰাই কৰি কেনে খাম, তেনেকৈ ভাবি কেনে ৰাখিছোঁ বাৰু। এইটো ৰেচিপি মানে পম্পেট মাছৰ লগত বেছি ভাল লাগে, আৰু আমাৰ ইয়াতে তিনিচুকীয়াত মই পম্পেট মাছটো বিচাৰি পোৱা নাই এতিয়ালৈ। তো পুঠি মাছ দেখা পাই মই কি নাই, পুঠি মাছৰ লগতে ট্ৰাই কৰোঁ। এইটো যে মছলা মই সানি আছোঁ, ইয়াতে বিশেষ একো নাই। আদা নহৰুৰ পেষ্ট আছে, আৰু জলকীয়া পেষ্ট আছে, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, হালধি, নিমখ আৰু কাশ্মীৰী পাউডাৰ, বাছ এইখিনি পেষ্ট কৰি কেনে ভালকৈ লগাই দিছোঁ। লগাই কেনে পূৰা যিমানখিনি আছে ভিতৰতো দেখিছেনে মই সোমাই দিছোঁ, আৰু কাটিং কৰি দিছোঁ ভিতৰৰ ফালে, যাতে ইয়াৰে ৰসটো, মছলাৰ ৰসটো ভিতৰলৈকে ভালকৈ যায়। আৰু আধা ঘণ্টাৰ কাৰণে মই ফ্ৰিজত থৈ দিছোঁ। এইফালে কেৰাহী বহাই দিছোঁ, আৰু মিঠাতেলেৰে সেইখন বনাম মই। বাছ এতিয়া তেল গৰম হোৱাৰ কাৰণে ৰখি আছোঁ। তাৰপিছত মাছখিনি দি দিম। মানে কেতিয়াবা অলপ বেলেগকৈ খাবলৈও ভাল লাগে ন, যিহেতু মই আগতে বনোৱা নাই এইটো বস্তু, আজি ফাৰ্ষ্ট টাইম বনাই আছোঁ। নাজানো এতিয়া টেষ্ট কেনেকুৱা লাগিব, পাছতহে গম পাম খোৱাৰ পিছত। ৰেচিপিটো বিৰাটেই চিম্পল হয়। এনেকুৱা ফ্ৰাই মাছ প্ৰায়ভাগে খায়ে, মই খোৱা নাছিলোঁ বাবে মই ফাৰ্ষ্ট টাইম। মই পম্পেট খাইছোঁ, কিন্তু বঙাইগাঁৱত দাদাহঁতে বনায়, বৌহঁতে বনায়, সেইকাৰণে মই নিজ হাতেৰে বনাই পোৱা নাছিলোঁ। তো ফ্ৰাই কৰিলোঁ, এনেকৈ ধুনীয়াকৈ অলটা পল্টা কৰিছোঁ, ইফাল সিফাল কৰিছোঁ, আৰু ধুনীয়াকৈ হৈ গৈছে। দেখিছেনে, ক'তো লগা নাই, ইমান ধুনীয়াকৈ মানে কি ভালকৈ ফ্ৰাই হৈছে নহয়। ষ্টিমটো কিন্তু বহুত ল', একদম ল'ও নহয়, মিডিয়ামো নহয়, তাৰে অকণমান মানে ল'তে ৰাখিব আৰু প্ৰায়ভাগ, যাতে ভিতৰলৈকে ধুনীয়াকৈ কুমলীয়া হৈ যায় আৰু মাছখিনি ধুনীয়াকৈ সিজে, যিহেতু ডাঙৰ মাছ। বাছ এতিয়া আৰু বেলেগ কাম নাই, এনেকৈ অকণমানকৈ ফ্ৰাই কৰি আছোঁ, উল্টা পুল্টা কৰি কেনে, এবাৰ ইফাল দিওঁ এবাৰ সিফাল দিওঁ। এইটো যে অকণমান জ্বলি যোৱাৰ নিচিনা যে হৈছে, সেইখন জেগা কিন্তু ইমান ধুনীয়া এটা ফ্লেভাৰ, স্ম'কি ফ্লেভাৰ দিছে। মই ভাবিছোঁ শ্ৰাম লাগি গ'ল নেকি, কি যে নহয়, কিন্তু সেই আদা নহৰুত যে পেষ্টটো দিছিলোঁ নহয়, সেই পেষ্টটো চাগে জ্বলিছে, আৰু সেই জ্বলাৰ ফ্লেভাৰটো ইমান ধুনীয়া আহিছে নহয়। মানে ময়ো ক'ম, যদি আপোনালোকে বনায় অকণমান জ্বলাৰ নিচিনা জ্বলাই দিব, আৰু অকণমান স্ম'কি ফ্লেভাৰটো বিৰাট ধুনীয়া আহে। আৰু সঁচা কৈছোঁ গাইজ, আপোনালোকে ট্ৰাই কৰিব পাৰে, ইমান বেছি ভাল লাগিছে নহয় খাই কেনে। লগত চালাড লৈ লৈছিলোঁ মই। সঁচাকৈ এইটো মানে আপুনি গধূলিও খাব পাৰে, এনেই আৰু কেতিয়াবা খাবলৈ মন গ'লে। বাৰু মই এইটো ডিনাৰত খাইছিলোঁ, বিৰাট বেছি ভাল পালোঁ মই।